হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন এটা ৰেচিপি। এয়া হৈছে বেঙেনা আৰু মটৰৰ এটা সহজ ৰেচিপি। যিহেতু এতিয়া বেঙেনাৰ ছিজন, সেয়ে ভাবিলোঁ বেঙেনাৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়ালে যদি ৰেচিপিটো বনাই হয় আপুনি এবাৰ বনাই খাব পাৰিব। আহকচোন মইনো কেনেকৈ বনাওঁ। এয়া মই বেঙেনাটো স্কুৱেৰ চাইজত কাটি লৈছোঁ, আৰু যিটো ওপৰৰ বাকলি থাকে বাকলিটো আপোনালোকে গুচুৱাই ল'ব। মানে বাকলিটো গুচুৱাই ল'লে খাবলৈ বেছি টেষ্ট হয়। আচলতে চবৰে সোৱাদ বেলেগ বেলেগ হয়। কিছুমানে বাকলি থাকিলে ভাল পায় আৰু কিছুমানে বেয়া পায়। যিহেতু মই বেয়া পাওঁ সেইকাৰণে মই বাকলিটো গুচাই আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু লগতে লৈ লৈছোঁ এয়া মটৰ, মানে যিটো শুকান গ্ৰীণ মটৰ হয় সেইটো হয়। যদি আপোনালোকৰ ওচৰত মানে বুট বা ক'লা বুটটো বা যিটো কাবুলী বুট হয় সেইটো যদি আছে আপোনালোকে সেইটো বুট দি বনাব পাৰে, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। মোৰ ওচৰত আচলতে সেই দুয়োটাই নাছিলে, সেইকাৰণে মই ভাবিলোঁ শুকান মটৰটো তিয়াই লৈ মানে বেঙেনাৰ লগত বনাওঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই আচলতে বনালোঁ। লগতে লৈ লৈছোঁ 2টা পিঁয়াজ, 4টা জলকীয়া ফালি লৈছোঁ। আহকচোন, এয়া কেৰাহীটোত বহুত বেছিকৈ তেল দিয়া নাই, অকণমান তেল দি মটৰখিনি মই যিখিনি তিয়াই ৰাখিছিলোঁ সেই মটৰখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান সময় ভাজি ল'ম। আৰু এইখিনি প্ৰায় ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এইখিনি দিও মই অকণমান সময় ভাজি ল'ম, বহুত বেছি সময় নহয়, জাষ্ট অকণমান গল্ডেন কালাৰ হোৱালৈকে মই পিঁয়াজখিনি গল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। তাৰপিছত ইয়াতে মই দি দিম যিখিনি কাটি ৰাখিছিলোঁ সেই বেঙেনাখিনি দি দিছোঁ। ইয়াতে আপোনালোকে পাৰিলে বেছিকৈ গুটি হোৱা বেঙেনাটো নিদিব, যিটো বুঢ়া বেঙেনা হয় সেইটো নিদিব, পাৰিলে কোমলীয়া বেঙেনাটো দিলে বেছি টেষ্টি হয়। এইখিনি দিও মই অকণমান সময় ভাজি ল'ম, বহুত বেছি সময় নহয়, জাষ্ট 5 মিনিটমান সময় ভাজি ল'ব লাগিব। একদম ল' ফ্লেমত ভাজিব, কাৰণ কি হয় বেঙেনাটো মানে বহুত বেছিকৈ সোনকালে মানে বেছি হাই ফ্লেমত দিলে জ্বলি যায় সেইকাৰণে। আৰু ইয়াতে আপোনাৰ জোখ অনুযায়ী নিমখ আৰু হালধিটো দি ল'ব। আপোনালোকে যিটো মছলা আপোনালোকে ইউজ কৰে চব মছলা ইয়াতে দিব পাৰে, কিন্তু আচলতে মই মানে বেছি মছলা ইউজ নকৰোঁ সেইকাৰণে মই দেখুওৱা নাই। এয়া মোৰ প্ৰায় ভাজি হৈয়ে গৈছে, একেবাৰে জুইটো কমাই দিছোঁ, দেখিছেনে? এনেকৈ মোটামুটি আপোনালোকে 5 মিনিট বা 7 মিনিট সময় ভাজিব লাগিব। এয়া মোৰ ভাজি হৈয়ে গৈছে প্ৰায়। বেঙেনাটো ধুনীয়াকৈ সিজি গৈছে আৰু মটৰটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে দি দিম গৰম পানী নহয়, ঠাণ্ডা পানী দি দিছোঁ। বেছি নহয়, আধা কাপমান পানী দি দিছোঁ। এইখিনি পানী দিও মই এতিয়া অকণমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু আচলতে পাৰিলে বেঙেনাত পানী দিব নালাগে, কিন্তু মই আচলতে গ্ৰেভি টাইপটো খাই ভাল পাওঁ, সেইকাৰণে অকণমান মই পানী দি দিছোঁ। পানীখিনি দি 2 মিনিট বা 3 মিনিটমান সময়ৰ কাৰণে মানে উতলাই লৈছোঁ। জুইটো অকণমান হাই ফ্লেম কৰি দিব, হাই ফ্লেম কৰি মানে উতলাই ল'ব, তেতিয়া বহুত জলদি হৈ যায়। দেখিছেনে ইমান ধুনীয়া কালাৰো ওলাইছে, ইমান ধুনীয়াকৈ সিজিও গৈছে, গ্ৰেভিৰ নিচিনা হৈ গৈছে। আচলতে এই ৰেচিপিটো ভাততকৈ ৰুটিৰ লগত খাবলৈ বেছি টেষ্টি হয়। এয়া মোৰ প্ৰায় 90% চব্জি হৈয়ে গৈছে। অলপ পিছত মই নমাব পাৰিম আৰু হৈয়ে গৈছে। চাওকচোন ইমান ধুনীয়া হৈছে, দেখিছেনে? এয়া মোৰ বেঙেনা আৰু মটৰৰ চব্জি ৰেডি হৈ গৈছে। যদি আপোনালোকে আগতে এবাৰো এই বেঙেনাৰ ৰেচিপিটো ট্ৰাই কৰা নাই, এবাৰ মোৰ ভিডিঅ'টো চাই আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব বুলি আশা কৰিছোঁ। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল পাইছে কমেণ্ট এটা কৰি জনাব। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।